25 বছৰ ছাত্ৰ ছাত্ৰীক শিকোৱা শিক্ষক হিচাপে মোক বহুত পেৰেণ্টছে সোধে যে অনলাইন ক্লাছ কোনবিলাক ছাত্ৰ ছাত্ৰীৰ বাবে ফলপ্ৰসূ হ'ব পাৰে। মোৰ মতে আপ টু ক্লাছ 10লৈকে কোনো জনা শুনা পেৰেণ্টছে নিজৰ সন্তানক অনলাইনত নিদিয়ে, কাৰণ মোবাইলৰ এফেক্টবিলাক আজিকালি প্ৰায় 90% জনা হৈ গৈছে। কিন্তু যদি সেই অঞ্চলত যিটো অঞ্চলত ছাত্ৰ ছাত্ৰী বা তেওঁলোক থাকে সেই অঞ্চলত যদি ভাল শিক্ষক নাই, তেতিয়াহ'লে উপায় নাইকিয়া হৈ অনলাইন ক্লাছত দিবলৈ বাধ্যত পৰে। ক্লাছ 9লৈকেতো অনলাইন ক্লাছত মোৰ মতে, মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, একোৱেই কামত নাহে। 10ৰ কোৰ্চটো যিহেতু অলপ ইজি, 100 জনৰ ভিতৰত 2-এজনে হয়তো অলপ কামত আহিব পাৰে, কিন্তু সেইটোত যোৱা 10 বছৰৰ ভিতৰত 1ৰ পৰা 10ৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰীক্ষাটো দিবলৈ ছাত্ৰ ছাত্ৰী গৈ থাকে। সেইকাৰণে 10ত পেৰেণ্টছে অনলাইন ক্লাছ 99.99% প্ৰিফাৰ নকৰে। কিন্তু 11-12ৰ যিখিনি ভাল ছাত্ৰ ছাত্ৰী, ছায়েন্স আৰ্টছ বা কমাৰ্চৰ খুব ভাল ছাত্ৰ ছাত্ৰীখিনিক অনলাইন ক্লাছৰ এবাউট 50% ছাত্ৰ ছাত্ৰী কামত আহে। 11-12ৰ ওপৰৰ যিমানে ওপৰলৈ গৈ থাকিব সিমানে অনলাইন ক্লাছৰ পৰা ছাত্ৰ ছাত্ৰীখিনি কামত আহে, কাৰণ হায়াৰ ক্লাছত আৰু বেছি মেচিয়ৰ হৈ পৰে।